আমাৰ প্ৰথম ইণ্টাৰ্ণশ্বিপ ফেয়াৰ ইউনিভাৰ্চিটি অনুষ্ঠিত হৈ আছে, য'ত হাজাৰ হাজাৰ ল'ৰা ছোৱালী আমাৰ ইউনিভাৰ্চিটি আৰু বাহিৰৰ পৰাও আহিছে। আৰু এই জব ফেয়াৰত প্ৰায় 170টা কোম্পানী আহিছে, ইণ্ডাষ্ট্ৰী কোম্পানী কৰ্পৰেট ছেক্টৰৰ, যিয়ে এই প্ৰায় 3-4 হাজাৰ ষ্টুডেণ্টক মানে ইণ্টাৰভিউ লৈ আছে। আৰু আমি আশা কৰিছোঁ প্ৰায় 1500ৰ পৰা 2000 ল'ৰা ছোৱালী ইয়াত চাকৰি পাব। আৰু এই চাকৰি সম্ভাৱনা থকা ল'ৰা ছোৱালীবিলাক অকল আমাৰ ইউনিভাৰ্চিটিৰ ছাত্ৰই নহয়, বাহিৰৰ ইউনিভাৰ্চিটিবিলাক আউটছাইড মানে অসম ডাউনটাউন বিশ্ববিদ্যালয়ৰ বাহিৰৰ কেম্পাছৰ বাহিৰৰ ইউনিভাৰ্চিটিৰ ল'ৰা ছোৱালী ইয়াত আহিছে। তাৰোপৰি আজিৰ দিনটোত আমি এটা নতুন প্ৰগ্ৰাম বুলি ক'ব পাৰোঁ, যে আপোনালোকে জানে যে আমাৰ যিটো NEP নেশ্যনেল এডুকেশ্যন পলিচি 2020ৰ আণ্ডাৰত